নমস্কাৰ। আজি ৰাজীৱ বৰুৱা লেখাৰে এটা কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম আমিবোৰ একো একোটা বেকাৰ। আমিবোৰ একো একোটা বেকাৰ, সাম্য শিক্ষাৰে পৰিপূৰ্ণ উদ্যমী, অৰ্থাৎ আগুৱাব বিচৰা সপোন ডেকা। জ্ঞানহীন সমাজত আমিবোৰ অশিক্ষিত বেকাৰ। আৰে আমাৰো মন যায় ওখ ফ্লেট সাজিব, দুদিনীয়া পৃথিৱীত বিলাসী গাড়ীত উঠি এদিন ফুৰিব। আৰে ধন নাই কিন্তু অভাৱে জৰ্জৰিত আমিবোৰ, সেইবাবে আমি একো একোটা বেকাৰ। আই পিতাইৰ দ্বাৰা এই ধৰালৈ অহা সৌভাগ্যকণেই সুকীয়া। সৰুতে আই কোলাত নিচিকনি গীত শুনি নিদ্ৰাত মগ্ন হৈছোঁ। লাহে লাহে ডাঙৰ হৈ দেউতাৰ প্ৰিয় চাইকেলখনত উঠি অজ্ঞান জগতৰ পৰা জ্ঞানৰ পোহৰ বিচাৰি স্কুললৈ গৈছোঁ। শিক্ষকৰ চেকনিৰ কোবত পঢ়িবলৈ মন স্থিৰ কৰিছোঁ। পুৱাই আই পিতাইক দেখুৱাই ধাৰি পাৰি চিঞৰি চিঞৰি ভুলে শুদ্ধই যে কিমান পঢ়িছিলোঁ আই পিতাইক শুনাইছিলোঁ। প্ৰাথমিক মাধ্যমিক শিক্ষা সমাপ্ত কৰি কলেজত নাম লগাই আড্ডাও দিছিলোঁ। কেণ্টিনত গৈ ছোৱালীৰ প্ৰেমত পৰি মচগুলো হৈছিলোঁ। আই পিতায়ে সজা ঘৰত আশ্ৰয় লৈ তেওঁলোকে কষ্ট কৰি সপোন উজ্জীৱিত কৰি বোকা মাটি চহ কৰি বাৰিষাৰ পথাৰ কেইডৰাত হাতৰ পৰশত আঘোণৰ সোণগুটি শস্যৰে দুবেলা দুসাঁজ খাই জীয়াইও আছোঁ। কামৰ সময়ত বাগি মাৰি তাও দি ফুৰিছোঁ। আৰে নুফুৰিমনো কিয়, আমিবোৰ যে বেকাৰ। হাঁহে দিয়ক, হাঁহিব দিয়ক না, মানুহে আমাক বেকাৰ বুলি হাঁহিছে, হাঁহক। আমাৰো মন যায় দিয়কচোন সপোন দেখাৰ, নে কি কয়? আৰু আমাৰ দৃষ্টিত এক প্ৰশ্নবোধক, শিক্ষিত বেকাৰবোৰে যেতিয়া চাকৰি বিজ্ঞাপন বিচাৰি প্ৰতিষ্ঠানবোৰত ইণ্টাৰভিউ দি ভাগৰি পৰিছে, সেয়া যে কোনেও নুবুজে, যিহেতু এটা এটাকৈ বেকাৰ হৈ গৈয়ে আছে। নমস্কাৰ।